তেখেত বহুত শক্তিশালী মানুহ দেই এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও এইটো বহুত ডাঙৰ কথা এইটো মই একদম ক্ৰেডিট দিবই লাগিব আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে এখন অসমৰ দ্বিতীয় কি কয় দ্বিতীয় মানে পুৰণি মানে হেৰি মহিলা শিক্ষানুষ্ঠান নাৰী শিক্ষানুষ্ঠান তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছিল এইটো ডাঙৰ কথা তেখেত বহুত শক্তিশালী মানুহ দেই এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও এইটো বহুত ডাঙৰ কথা এইটো মই একদম ক্ৰেডিট দিবই লাগিব আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে এখন অসমৰ দ্বিতীয় কি কয় দ্বিতীয় মানে পুৰণি মানে হেৰি মহিলা শিক্ষানুষ্ঠান নাৰী শিক্ষানুষ্ঠান তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছিল এইটো ডাঙৰ কথা তেখেত বহুত শক্তিশালী মানুহ দেই এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও এইটো বহুত ডাঙৰ কথা এইটো মই একদম ক্ৰেডিট দিবই লাগিব আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে এখন অসমৰ দ্বিতীয় কি কয় দ্বিতীয় মানে পুৰণি মানে হেৰি মহিলা শিক্ষানুষ্ঠান নাৰী শিক্ষানুষ্ঠান তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছিল এইটো ডাঙৰ কথা